নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত শিক্ষা হেতু ট্ৰেইনিঙৰ বাবে ছুটি কেনেকৈ লয় সেই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি সৰ্বসাধাৰণ কিছুমান লিভ আমাৰ শিক্ষা হেতু এপৰ জৰিয়তে ল'ব পাৰোঁ। যেনে কি ধৰণৰ লিভ ল'ব পাৰোঁ? এক্সট্ৰা অৰ্ডিনেৰী লিভ, স্পেচিয়েল লিভ, কেজুৱেল লিভ, আৰ্ণ লিভ, লিয়েন, ষ্টাডি লিভ উইদাউট পে, BEd ডেপুটেশ্যন, ৰেষ্ট্ৰিক্টেড হলিডে। এই ধৰণৰ ছুটিবিলাক আমি শিক্ষা হেতু এপত শিক্ষকসকলে নিজে মোবাইলৰ পৰা ছুটিখিনি ল'ব পাৰে। কিন্তু কিছুমান ছুটি আছে আমি শিক্ষা হেতু এপৰ জৰিয়তে ল'ব নোৱাৰোঁ। আমি পৰ্টেলত যাবলগীয়া হয়। যেনে ট্ৰেইনিং, ইলেকশ্যন ডিউটি, OD অফিচ ডিউটি, ট্ৰেইনিং এণ্ড হাফ ডে, মিটিং, ফুল ডে, হিয়াৰিং, চেঞ্চাছ ডিউটি, এক্সামিনেশ্যন ডিউটি, আদাৰ। এই লিভখিনি ল'বলৈ হ'লে আমি ক্ৰম ব্ৰাউজাৰ বা গুগল ইঞ্জিনত শিক্ষা হেতু আছাম লিখি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ লগে লগে আমাৰ মোবাইলত এনেকুৱা এখন ইণ্টাৰফেচ দেখা যাব। সেই ইণ্টাৰফেচখনত আমি স্কুলৰ ডাইচ কোডটো, পাছৱৰ্ডটো আৰু নিজৰ জিলাখন চিলেক্ট কৰি কেপচা কোডটো ইয়াত সম্পূৰ্ণ দাখিল কৰাৰ লগে লগে আমি লগ ইন কৰিব লাগিব। আৰু লগ ইন কৰাৰ পিছত আমাৰ এনেকুৱা এখন ইণ্টাৰফেচ মোবাইলত খোল খাব। আৰু সেই পেজটো একেবাৰে জুম কৰি আমি চুকত থকা তিনিডাল আঁচ থাকে, সেই তিনিডাল আঁচত চুই দিয়াৰ লগে লগে আমাৰ এনেকুৱা এখন লেফ্ট ছাইডত চাৰ্ট ওলাই আহিব। সেই চাৰ্টখনত টিচাৰ এণ্ড ষ্টাফ এই অপশ্যনত আমি ক্লিক কৰিব লাগিব। টিচাৰ এণ্ড ষ্টাফ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে দীঘলীয়া এটা পেজ খোল খাই যাব। সেই পেজটোৰ একেবাৰে তলত ষ্টাফ এবচেণ্ট ৰিকুৱেষ্ট আপডেশ্যনত যাব লাগিব। তাত যোৱাৰ লগে লগে এনেকুৱা এটা পেজ খোল খাব। সেই পেজটোৰ একেবাৰে চুকত আপডেট ৰিজনত ক্লিক কৰি দিয়াৰ লগে লগে এই ফৰ্মখন খোল খাই আহিব। এই ফৰ্মখনৰ একেবাৰে ওপৰতে ষ্টাফখিনি, গোটেই স্কুলৰ টিচাৰখিনিৰ নাম ইয়াত উল্লেখ থাকিব। যিজনে ছুটি ল'ব তেওঁৰ নামটো চিলেক্ট কৰি পেলাই কেতিয়াৰ পৰা কোন তাৰিখৰ পৰা কোন তাৰিখলৈ ল'ব সেই তাৰিখখিনি তাক ভৰোৱাৰ পিছত তেওঁত ৰিজনটো আপডেট কৰিবলৈ দিব। ট্ৰেইনিং, ইলেকশ্যন ডিউটি, যিটো কাৰণত ছুটি লয় সেই কাৰণটো চিলেক্ট কৰি পেলাই ছাবমিট কৰিব লাগিব। তেওঁ যিটো ডকুমেণ্ট থাকিব, যিটো অফিচিয়েলি ডকুমেণ্ট তেওঁক দিয়া থাকিব, সেইটো 5 MBৰ ভিতৰত ইয়াত সম্পূৰ্ণ PDFটো দাখিল কৰি পেলাই ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত সেই ছুটিটো পৰ্টেলত কিছু সময়ৰ পিছত শ্ব' কৰিব। আৰু কিছু সময়ৰ পিছত শিক্ষকজনে নিজে এনেকুৱা ধৰণে লগ ইন কৰি পেলাই সেই ওপৰত থকা বটনটোত ক্লিক কৰি পেলাই এপ্ৰুভ বা ৰিজেক্ট তেওঁ যিটো কৰিব বিচাৰে সেইটো কৰিব পাৰিব। এনেদৰে শিক্ষা হেতু এপৰ উপৰিও পৰ্টেলত গৈ আমি কিছুমান লিভ ল'ব লাগে। এই লিভখিনি সম্পূৰ্ণ অফিচিয়েলি অৰ্ডাৰ্ড লিভ হ'ব লাগিব বা অফিচিয়েলি নিৰ্দেশনা থাকিব লাগিব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আৰু যদি কিবা অসুবিধা পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আপোনালোকক নিশ্চিতভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।